বৰানী অভয়পুৰীয়া পুৰণি নামঘৰৰ পূজা আৰু স্থানীয় ৰাইজৰ সহযোগিতাত এই দ্বিতীয় বৈকুণ্ঠ স্বৰূপ পবিত্ৰ স্থানত যি সত্ৰ দিৱসীয় শ্ৰীমদ ভাগৱত অখণ্ড পাঠৰ আয়োজন কৰিবলৈ লোৱা হৈছে। তাৰ প্ৰাক মুহূৰ্তত সমস্ত জনৰ মংগলৰ অৰ্থে সেৱকী ৰাইজৰ সৌজন্যত যি ধৰ্মাক আৰু উদ্বোধক মহোদয়ে আজি ধৰ্মালোচনী সভাৰ যি মূলালোচিত বিষয় যে নৱপ্ৰজন্মৰ উত্তৰণত ভাগৱত ভক্তিৰ প্ৰাসংগিকতা, এই সম্পৰ্কত এক সম্যক ধাৰণা আপোনাক খবৰ আগত ৰাখি গৈছে। বিশেষকৈ কালশিলা সত্ৰ সত্ৰীয়া প্ৰভুজনাই সময় কম যদিও সেই কম সময়ৰ ভিতৰতে বৰ্তমান সময়ত ব্যৱহাৰিক আৰু বাস্তৱিক দৃষ্টিকোণেৰে তেওঁ বহুকেইটা বিষয় চুই গৈছে। যিহেতু ধৰ্মালোচনী সভা বুলি কওঁতে পোনপ্ৰথমতে তেনেকৈ লাগিল যে অলপ আগলৈকে এতিয়া হয়তো অনুৰোধ কৰিলে কাৰণে আশে পাশে যুৱ প্ৰজন্ম দুই এজনক দেখা গৈছে, কিন্তু আচলতে এইটোৱেই বিড়ম্বনা। কাৰণ ধৰ্মালোচনী সভা বুলি ক'লে কোনোবাখিনি আমাৰ মনটোত এইটো ক্লিয়াৰ কৰে, এইটো ডাঙৰ ডাঙৰ বুঢ়া মানুহবিলাকৰ কথা, তাত কি পাতিব। কাৰণ চাওকচোন, এতিয়া ইমানতে নামঘৰ বুলিলে, নামঘৰৰ কিবা এটা অনুষ্ঠান বুলিলে, বিয়া এখন পাতিলে আমি সকলো কাম কৰিলে ডেকা চামক আগবঢ়াই দিওঁ, কিন্তু নামঘৰত আমাৰ সেইটো সহজতে আমি যদিও কৈ থাকোঁ, সহজতে কিন্তু নহয়। মই এইটো ক'ব বিচৰা নাই যে জ্যেষ্ঠসকলক পাছ হৈ ডেকাসকল আগ হৈ ইয়াত বহি থাকক, কাৰণ বিভিন্ন দিশ চোৱা চিতা কৰাৰ বহুতখিনি কথা আছে। যে বহি থাকিলে এইটো নহ'ব, বা বিভিন্ন আশে পাশে হৈ থকা ব্যৱস্থাপনাখিনি চাব লাগিব, সকলোৰে সময়ৰ সুবিধা অসুবিধা, এনেকুৱা বহুতখিনি কথা আছে। কিন্তু তাৰ মূলত এইটো নহয়, এই ধাৰণাটো আমি আঁতৰাব লাগিব যে মনৰ পৰা যে ভাগৱত গীতা ধৰ্মীয় অনুষ্ঠান বুলি ক'লে যে বিশেষকৈ মোৰ দৃষ্টিকোণেৰে এটা কথা ক'ব বিচৰা হৈছে যে আমাৰ অসমীয়া সমাজৰ মানুহখিনিয়ে ধৰ্ম কৰ্মৰ নামত যিখিনি অনুষ্ঠান আছে, জন্ম হোৱাৰ পৰা মানে যেনেকৈ জন্ম হ'লে আমি সন্তানৰ জাতকৰ্ম, নামকৰণ, অন্নপ্ৰাশন, এইবিলাক আচৰণ কৰোঁ, এইবিলাক আমাৰ নীতি নিয়ম আছে। জন্ম হোৱাৰ পৰা সেই মানুহজন ডাঙৰ দীঘল হৈ মৃত্যু হোৱালৈকে, মৃতকৰ কাজ কৰ্মলৈকে যিখিনি নীতি নিয়ম আছে, সামাজিক ব্যৱস্থা, এইখিনি যদি খন্তেকৰ বাবে আমি বেকেটৰ ভিতৰত ভৰাই দিওঁ, তাৰ বাহিৰে আমাৰ হাতত ধৰ্মৰ নামত কি আছে বাৰু? যদি সকাম নিকাম, ৰাজহুৱা ভাওনা সভা বা ধৰি লওক অন্নপ্ৰাশন, শুদ্ধি ইত্যাদি যিখিনি আছে, এইখিনিতো সমাজৰ উদ্দেশ্যত লাগি আচৰণ নহয়নে? সেইখিনি যদি অকণমান মই বেকেটৰ ভিতৰত ভৰাই দিওঁ, তাৰপিছত ধৰ্মৰ নামত আমাৰ কি আছে বাৰু? সেইখিনিত কিন্তু আমি পোনপ্ৰথমতে একেটা উত্তৰ দিব নোৱাৰোঁ যে ধৰ্মৰ নামত এয়া আছে। কাৰণ কোনোবাখিনিত ইয়াৰ বাবে কোনো দায়ী নহয়। যে মই এইটো ক'ব বিচৰা নাই যে তাৰ বাবে আমাৰ জ্যেষ্ঠসকল দায়ী, যুৱ প্ৰজন্ম দায়ী, কোনোবা সমাজ দায়ী। দায়ী যিসকল, সেইসকল এইখন দেশৰ পৰা এটা সময়ত আহিলে, যিটো কাম কৰিব লাগে সেইটো কৰিলে আৰু গুচি গ'ল। কিন্তু আমাৰ মানুহে এইটো ভুল ধাৰণাত থাকিল যে আমি এতিয়া আজি আধুনিক বিজ্ঞান প্ৰযুক্তি বিজ্ঞানৰ দিনত আছোঁ, কিহৰ নীতি পৰম্পৰাৰ কথা আমি পাতি থাকিব লাগে, বহুতো অন্ধবিশ্বাসো আছে, সেইবিলাক বেলেগ কথা। সৰু এটা উদাহৰণ দিব বিচাৰিছোঁ যে যেতিয়ালৈকে চাওকচোন ভাৰতবৰ্ষত ব্ৰিটিছৰ ইষ্ট ইণ্ডিয়া কোম্পানী আহিছিল, ইষ্ট ইণ্ডিয়া কোম্পানী আহোঁতে যেতিয়া আমি সকলোৱে ইতিহাসত বুৰঞ্জীত পঢ়ি আহিছোঁ, ব্ৰিটিছসকলে ভাৰতখনক শাসনৰ অধীন কৰিবলৈ কি কৰিলে, এই যিসকল তেতিয়া ৰজা মহাৰজা আছিল, ইজনৰ মাজত সিজনৰ মনোমালিন্য ঘটাই যুদ্ধ লগাই পেলাই প্ৰায় সকলো ৰাজ্য কোম্পানীৰ অধীনস্থ কৰিলে। কথাখিনি কোৱাৰ প্ৰাসংগিকতা এটা আছে, সেইকাৰণে মই টানি আনিব বিচৰা হৈছে। যেতিয়া দেখিলে যে ভাৰতবৰ্ষৰ প্ৰায় ৰজা মহাৰাজাবিলাকক ইষ্ট ইণ্ডিয়া কোম্পানীৰ তলতীয়া হ'ল, তলতীয়া হোৱাৰ পাছতো তেওঁলোকে দেখা পালে যে ৰজাসকল তলতীয়া হ'ল, কিন্তু ৰজাসকলৰ ভিতৰত যিসকল প্ৰজা আছিল, সেই প্ৰজাসকলক সহজে মানে ব্ৰিটিছসকলে বিভিন্ন শোষণ কৰিছিল, শাস্তি দিছিল সঁচা, কিন্তু সহজে তেওঁলোকৰ কোম্পানীৰ নতুন পাশ্চাত্যৰ কিছুমান সংস্কাৰৰ মাজত, পাশ্চাত্যৰ কিছুমান নীতি নিয়মৰ মাজত সোমোৱাব পৰা নাছিল। কাৰণ সেই মানুহখিনিয়ে পূৰ্বৰে পৰা পিতৃ পিতামহে ঢুকি নোপোৱা কালৰ পৰা কিছুমান ধৰ্ম, সংস্কৃতি, নীতি নিয়মৰ মাজত নিজৰ জীৱন প্ৰণালীটো চলাই আছিল। তেতিয়া সমস্যা হ'ল যে ব্ৰিটিছৰ নীতি নিয়মটোৰ বিৰুদ্ধে আছিল
যে সনাতন ধৰ্মৰ নীতি নিয়ম পৰম্পৰা সংস্কাৰৰ সকলো বিপৰীতে এতিয়া সহজে গাঁৱলীয়া মানুহখিনিয়ে মানি ল'ব পৰা নাছিল গাঁৱলীয়া বা দেশত থকা লোকসকলে তেতিয়া কি কৰিলে ব্ৰিটিছৰ তেতিয়া এডুকেশ্যন মিনিষ্টাৰ লৰ্ড মেকলেক ভাৰতলৈ পঠিওৱা হৈছিল আৰু তেতিয়া আহি গোটেই অল ইণ্ডিয়াৰ ছাৰ্ভে কৰি পেলাই বোলে তেওঁ ব্ৰিটিছৰ ৰাণী ভিক্টৰিয়ালৈ এখন লেটাৰ লিখিছিল লেটাৰ লিখোঁতে তেওঁ এটা কথা তাত উল্লেখ কৰিছিল যে ভাৰতীয়সকলক আমি কোম্পানীৰ অধীনস্থ কৰিবলৈ হ'লে তেওঁলোকক এইটো বুজাব লাগিব যে তেওঁলোকে যিখিনি আচাৰ আচৰণ পালন কৰি আছে যেনেকুৱা এটা জীৱন প্ৰণালী তাতকৈ বেছি ভাল প্ৰণালী নীতি পৰম্পৰা আমাৰ হাতত আছে আৰু এই কথাটো তেওঁলোকৰ মন মগজুত সোমাবলৈ আমি কি কৰিব লাগিব এই পূৰ্বৰে পৰা ভাৰতৰ যিটো গুৰুকুলৰ পৰম্পৰা চলি আহিছে এই গুৰুকুলৰ পৰম্পৰাটো নষ্ট কৰিব লাগিব আৰু ব্ৰিটিছসকলে তেতিয়া কি কৰিলে ব্ৰিটিছৰ শাসনলৈ যোৱাৰ আগলৈকে ভাৰতবৰ্ষত আমি নাজানো আমি ভাবোঁ কি গুৰুকুল বুলি ক'লে তাৰ গুৰু ওচৰলৈ গৈ শিষ্যজনে এইবোৰ গুণ তপ যজ্ঞ এইবিলাক শিকাৰ কথা ভাবি থাকে কিন্তু সেই গুৰুকুলত শিষ্যজনৰ বাবে ব্যক্তিজনৰ বাবে গোটেই মনুষ্য জীৱনৰ প্ৰতিটো পৰিস্থিতি তেওঁ কেনেদৰে সন্মুখীন হ'ব কেনেদৰে পাৰ কৰিব সকলো যাৱতীয় শিক্ষা দিয়া হৈছিল সেই গুৰুকুলত দৈত্যসকলেও শিকিবলৈ বোলে গুৰুকুললৈকেই গৈছিল এইটো এই ভাৰতীয় সংস্কৃতিৰ পৰিচয় আছিল ৩২,০০০ গুৰুকুল নষ্ট কৰি পেলালে আৰু ভাৰতীয়সকলৰ মন মগজুত সোমোৱাই দিলে কি তোমালোকে যিখিনি নীতি নিয়ম পালন কৰিছা এইবিলাক আউটডেটেড এইবিলাক পালন কৰি লাভ নাই সেইকাৰণে চাওকচোন আমি সেইটো সংস্কৃতিৰ লোক যিটো সংস্কৃতিৰ লোকে পোনপ্ৰথম যেতিয়া এগৰাকী বিবাহিত স্ত্ৰী পুৰুষৰ জৰিয়তে সন্তান এটি সংসাৰলৈ আহে তেতিয়া সেইটোক কি বুলি কোৱা হৈছে গৰ্ভ সংস্কাৰ পশু পক্ষীৰ দৰে ভোগ কৰি জন্ম দিয়াটোৱেই গৰ্ভ সংস্কাৰ নহয় আমি সেইটো সংস্কৃতিৰ লোক যিটো সংস্কৃতিৰ লোকে সেই মৰাশতো সংস্কাৰ কৰি পঠিয়াব জানে ১৯ৰ দশকত পদাৰ্থ বিজ্ঞানৰ এজন শ্ৰেষ্ঠ বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনেহে এটা সূত্ৰ দিছিল কিদৰে ভৰক শক্তিলৈ ৰূপান্তৰ কৰিব পৰা যায় কিন্তু আমাৰ হিন্দু ধৰ্মৰ যিটো সংস্কৃতি চাওকচোন মৃতকৰ শৰীৰটো ক'ত সংস্কাৰ কৰা হয় অগ্নিয়ে কি কৰে স্থূল সূক্ষ্ম দুটা ৰূপত ভাগ কৰিব ইমান এটা ওজন থকা ভৰযুক্ত পদাৰ্থ বা বস্তু খন্তেকতে অগ্নিয়ে শক্তিলৈ ৰূপান্তৰ কৰি দিয়ে ইমান সূক্ষ্ম দৰ্শন চাওকচোন আমাৰ কোনোবা এজন সাধাৰণ মানুহ এটা গাঁৱৰ ঘৰত যদি আগফালে সোমায় আগতে কৈছিল যে আগফালে সোমাইছে যদি পাছফালে ওলাই নাযাবা নাপায় নহয় এই নাপায় বুলি কোৱাটোৰ আৰু কিছুমান কথা আছে কিয় কাৰণ মাতৃগৰ্ভত যেতিয়া বোলে জীৱ প্ৰৱেশ কৰে ব্ৰহ্মতালকত ব্ৰহ্মৰন্ধ্ৰেদি মাতৃগৰ্ভত প্ৰৱেশ কৰে গতিকে জীৱই যদি সদ্গতি পাবলৈ হয় তেতিয়া বোলে অসামতে উভতিব লাগিব অন্তিম সময়তো জীৱ যদি ব্ৰহ্মতালেদি বাছ হয় তেতিয়াহে জীৱই সদ্গতি পাব আৰু সেইটো ক'ৰ পৰা নিৰ্ধাৰণ হ'ব যদি সেই জীৱই যিমানে বেয়া কাম কৰিব সিমানে অন্তিম সময়ত জীৱ শৰীৰৰ নিম্ন অংশই দি বাছ হ'ব আৰু যিমানে সৎকৰ্ম কৰিব অহাবাতে উভতিব পাৰিব সেই দৰ্শনটো চাওকচোন আমাৰ গাঁৱলীয়া সমাজত সাধাৰণ কথা এটাতেই আছে বোলে যিফালে সোমাইছে সেইফালে ওলাই যাব নহয়নে আমি ঈশ্বৰৰ নিৰ্মালী কৰোঁ ন এই ব্ৰহ্মতাল বা ব্ৰহ্মৰন্ধ্ৰ আইগৰাকীয়ে চাওকচোন কেন্দুৰকণ বিবাহিত আইগৰাকী কেন্দুৰকণ সেইটো প্ৰতীকেই নহয় ন স্বামীৰ আয়ুষ ৰেখাৰ লগত তুলনা কৰা হয় নহয়নে বালকে বোলে ৰাম নোহোৱালৈকে মা বোলাৰ আগতেও ৰাম বুলিব পাৰিব লাগে সেইটো আগতে আমাৰ সংস্কৃতিত শিকোৱা হৈছিল আজিকালি আকৌ কি হৈছে ৰাম বোলাটো দূৰৰে কথা মা বোলাও দূৰৰে কথা প্ৰথমতে গৈ আপোনাৰ বেয়া মাত তাহে শিকাব সেই ল'ৰা ছোৱালী ডাঙৰ হৈ যেতিয়া বেয়া মাত মাতিব তেতিয়াতো আমি কওঁ যে বোপাই বেয়া মাত নামাতিব মাত নুশুটোতে আমি কি শিকাইছিলোঁ যেতিয়ালৈকে অন্য বাক্য ব্যৱহাৰ এই তিনিটা সংস্কাৰিত নহয় তেতিয়া ঢেৰ কথা জানিলেও মোৰ একো লাভ নাই প্ৰথম এই তিনিটা বিষয় সংস্কাৰ হ'বই লাগিব এতিয়া চাওকচোন আজিৰ সময়ত আজিৰ পৰা ৫০-৬০ বছৰ আগতেতো ধৰি লওক আমাৰ ককাসকলকে যদি সোধা যায় আগতে ইমান অসমখনত ইমান ভাগৱত পাঠৰ আলাপ আলোচনা নাছিল নহয়নে আগতে ধৰ্মালোচনীৰ ব্যৱস্থাও নাছিল কিন্তু এতিয়াতো হৈছে গাঁৱে গাঁৱে ধৰি লওক অসমৰ চুকে কাণে আমাৰ